ৰাজাখানাৰ পৰা আহিছিলোঁ জামুগুৰি যাম বুলি, কিন্তু ৰাস্তাটো পানী পাৰ হ'ব পৰা নাই মানে যাবৰ কাৰণে। ৰাস্তাটো বেয়া হৈ গ'ল পানী কিবা কাৰণে। এতিয়া আমি উল্টাই ঘূৰি যাম বুলি ভাবিছোঁ আৰু। কোনখন নদী এনেকুৱা এইটো দিকাৰী নদী। জামুগুৰিত আমি RCMৰ আমাৰ তাত মানুহ আছে, তাত মাল দিব ওলাইছিলোঁ, যাব নোৱাৰিলোঁ। এতিয়া নদীয়ে কি কৈছে ৰাস্তাটো? নদীয়ে মানে মানে অলপ দ হৈ গ'ল, গাদা হৈ গ'ল। আৰু পানীটো অহাৰ কাৰণে আমি এতিয়া গৰুমুখ কেনেকৈ থ'ব লাগে, ক'ত কি ৰাখিব লাগে, এইটো প্ৰশাসনে চাই পিনে এতিয়া আমাক ব্যৱস্থা কৰি দিব লাগে। আৰু লগতে এতিয়া আমি ধান ৰোৱা অৱস্থা হৈছে, কিন্তু এইটো কেনেকৈ কি ৰুব লাগে কঠীয়াটো চাই পিনি কঠীয়া চঠীয়া মানে দিব লাগে। আৰু এতিয়া ইফালে ঘৰৰ পৰা ওলাবলৈ এতিয়া আমাৰ পানী অসুবিধা হৈছে, গতিকে এইটো কেনেকৈ আলিলৈ ওলাই পিনি মানে কেনেকৈ কি কৰিব লাগে, এইটো চৰকাৰে দেখি পিনি আমাক এটা সুবিধা কৰি দিব লাগে। কোনটো নদী এনেকুৱা? এইটো দিকাৰী নদী আমাক এনেকুৱা কিবা ঝোলা কৰি দিয়ে আৰু। লোহিতপৰীয়া গাঁও, 1 নম্বৰ লোহিতপৰীয়া গাঁও, আৰু 2 নম্বৰ লোহিতটো তাৰ পৰা পানী আহে। গোটেই পথাৰতে মানে পানী আৰু। অনুমানে কিমানখন গাঁও এই বানৰ কবলত পৰিছে? এইটো আমাৰ অনুমানে 12খনমান গাঁও পৰিব নেকি, 12-13খনমান গাঁও বেছি পৰিব। চৰকাৰ প্ৰশাসন আহিছে, এতিয়া চৰকাৰ দেখাই নাই। এতিয়া আমি কৈছোহে, এতিয়া দেখিলেহে গম পাব ইহঁতে কেনেকুৱা পানী ক'ৰ পৰা আহিছে। একদম মানে বৰষুণ দিলে এনেকুৱা অৱস্থা হয় আমাৰ ইয়াত। মানে চাই পিনে এতিয়া কি কৰিব লাগে, এতিয়া কৰিব লাগে আৰু। এইটো পানীটো দেখিছে আপোনালোকে, দিকাৰী নদী বুলি কয়। এইটো তেলামুৰ ওপৰৰ পৰা অহা, যিটো পাহাৰৰ পৰা আহে, সেইটো পানী আমাৰ ইয়াত ওপৰত যদি পাহাৰত যদি বৰষুণটো দিয়ে, তেতিয়া পানীটো আহি যায় আৰু। কেতিয়াৰ পৰা পানী পৰিছে? এতিয়াতো জাষ্ট এইটো 2 ঘণ্টামান হৈছে আহি পোৱা। ইয়াত টোটেলি এনেকৈ বন্ধ পানী হোৱাটো এতিয়া 2 ঘণ্টামান হৈছে আৰু। এইফালে যাব নোৱাৰি নেকি? যাবতো পাৰে বাৰু, এনেকৈ পানী চবতে আছে বুলি ক'ব পৰা যায় আৰু। নলা যোনখিনি ভাঙিছে, ভঙা জেগাত চবখিনি পানী আছে আৰু। এইফালে কিমানখন গাঁৱত মানে ডুবি আছে? ইয়াত এইফালে 15-16খন মান আছে আমাৰ ইয়াত। কি সুবিধা হৈছে ৰাইজৰতো এতিয়া কি সুবিধা, পানীৰ ওপৰতে আছে আৰু। মাছ পাতি কিছুমান এতিয়া যোনটো নেকি মাছ পাতি পিনি খাব লগা হৈ যায়, এনেকৈ বাৰিষা বতৰত একোতো খেতি নহয়। কিছুমান 1-2টা গাঁও আছে, এইটো ৰুব পৰা কেপাচিটি হৈ যায়, যদি মানে ৰ'দটো অলপ মানে শুকাই যালে মানে। সিদিনা মাত্ৰ 2-3 দিনমান আগত জলসম্পদ বিভাগক মাতি আনি কিনি ইয়াৰ ইৰ'শ্যন প্ৰটেকশ্যনৰ কি ব্যৱস্থা ল'ব পৰা যায়, সেই সম্পৰ্কে আমি স্বয়ং ইঞ্জিনিয়াৰ আহি কিনে ইয়াত চাই গৈছে। আৰু সেইমতে ইয়াত ব্যৱস্থাৰ কাৰণে পাৰ্কোপাইন পষ্ট ইতিমধ্যে ইয়াত দিছে, কিন্তু দিবই পৰা নহ'ল। গতিকে আজি হঠাৎ অহা প্ৰবল বানপানীয়ে প্ৰায় 7-8 ঘৰমান মানুহৰ ঘৰ বাৰী ক্ষতি কৰিছে। গতিকে কোৱাৰ কোনো উপায়ে নাই আৰু, কি কৰিম মই একো ভাবি পৰা নাই। গতিকে প্ৰটেকশ্যনৰ কাৰণে ইতিমধ্যে ইঞ্জিনিয়াৰসকলে গোটেই হেৰিটো একেবাৰে অৰুণাচল বৰ্ডাৰৰ পৰা 2 পাৰে বান্ধ দিয়াৰ ব্যৱস্থা ইতিমধ্যে ছাৰ্ভেও কৰা হৈছে। গতিকে কৰ্তৃপক্ষই সোনকালে অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আজি ৰাতিপুৱা 7টা বজাৰ পৰা দেপী নদীৰ বাঢ়নী পানীয়ে আজি একদম ধ্বংসলীলা চলাই আছে। ইয়াত প্ৰায় এতিয়ালৈকে 9 ঘৰমান ঘৰ সদ্যহতে পানীত জাহ গৈছে, আৰু লগতে বহুত ৰাজহুৱা সা সম্পত্তিও ইয়াত বিনষ্ট হৈছে। তো সেইকাৰণে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু আমাৰ জনপ্ৰতিনিধি, বিধায়ক মহোদয় আৰু অন্যান্য পঞ্চায়ত আৰু জিলা পৰিষদৰ জনপ্ৰতিনিধিসকলক অনুৰোধ, বিশেষকৈ এই দুৰ্ভগীয়া পৰিয়ালসকলক এই দুৰ্যোগৰ পৰা অন্ততঃ খহনীয়াৰ পৰা প্ৰতিৰোধ কৰাৰ ব্যৱস্থাটো তৎকালীনভাৱে গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু অন্যথা উপায় নাই, মানুহবিলাক ইয়াৰ বাহিৰে ক'তো ঘৰ বাৰী থাকিবলৈ জেগা নাই, এইখিনিয়ে জেগা আছিলে। এতিয়া চাওক, আপোনালোকে নিজে প্ৰত্যক্ষ কৰক যে ইয়াত PMAY ঘৰ প্ৰায় 6টামান এতিয়ালৈকে গৰাই কঢ়াই লৈ গৈছে। সেইকাৰণে অতি দুখৰ কথা। আমি কিছুদিন আগতেও বিভিন্ন বিভাগক অৱগত কৰিছিলোঁ, ৱাটাৰ ৰিচোৰ্চকো জনাইছিলোঁ বিষয়টো, কিন্তু কি কাৰণত আজি দেৰি হ'ল জানো ক'ব নোৱাৰোঁ। বিশেষ কাৰণ থাকিব পাৰে, হয়তো পৰ্যাপ্ত সামগ্ৰী নাথাকিব পাৰে। সেইবিলাক পৰ্যাপ্ত সামগ্ৰী প্ৰশাসনৰ পৰা, ৱাটাৰ ৰিচোৰ্চৰ পৰা এজন মানুহ আহিছে আৰু লাট মণ্ডল এতিয়া আহি পাইছে, আৰু লাট গাঁও প্ৰধান একেত আছে, পৰিদৰ্শন কৰিছে। এতিয়া পৰিয়ালসমূহ ক'ত আছে? পৰিয়ালসমূহ সদ্যহতে ঘৰ ভাঙি আছে, এতিয়া ক'ত থাকিব এতিয়ালৈকে কোনো ঠিকনা নাই, ক'ব পৰা নাই। তো সেইকাৰণে সেই পৰিয়ালসকলৰ থকা খোৱাৰ ব্যৱস্থাও কৰি দিব লাগে। সেইকাৰণে প্ৰশাসনক অনুৰোধ